যাৰ কোনো নাই তাৰ ভগৱান আছে। ভগৱানক বিশ্বাস কৰি জীৱনৰ আধা দিন পাৰ কৰিলোঁ। বাকীখিনি দিনো পাৰ হৈ যাব। নমস্কাৰ, মোৰ অভিজ্ঞতা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই মই মোৰ অভিজ্ঞতা ফালৰ পৰাই কেইটামান কথা ক'ব ওলাইছোঁ। কিবা যদি ভুল হয় ক্ষমা কৰি দিব। মই ক'ব বিচাৰিছোঁ, আপোনাৰ ঘৰত কোন আহিছে, কোন ক'লৈ গৈছে, আপুনি কি পিন্ধিছে, ক'লৈ গৈছে, সকলোখিনি চকু দি থকা মানুহ আছে এতিয়াও কিছুমান ঠাইত। আৰু টাউনৰ ঠাইত বাৰু সেইবোৰ নাই। আমাৰ কিছুমান ঠাই আছে, এনেকুৱা মানুহ আছে। আৰু মই যদি আপুনি ঘৰৰ ভিতৰতে সোমাই কিবা কামত ব্যস্ত হৈ আছে, তেতিয়াও ক'ব যে টাউনীয়া দেখুৱাই, বেছি দেখুৱাই, অকণমান কাৰো লগত মিলিব নোৱাৰে, কাৰো লগত লগ নহয়। আৰু যদি ওলাই ঘূৰি ফুৰিছে, তেতিয়াও ক'ব মানুহজনীৰ স্বভাৱ বেয়া। তেনেকুৱা মানে চলি থাকে। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক মানে কৈছোঁ, আপোনালোকে যিখিনি ঠাইত থাকে তেনেকুৱা হয়নে বাৰু আপোনালোকে মোক জনাবচোন। কথাবোৰ মিলেনে বাৰু, একেই হয়নে? মই যদি নিজৰ কামত ব্যস্ত হৈ মই নিজৰ ঘৰতে নিজৰ কামৰ কথা চিন্তা কৰি, নিজৰ ঘৰৰ ল'ৰা ছোৱালীৰ কথা ভাবি পেলাই ঘৰতে নিজৰ কিবা কামত ব্যস্ত হৈ আছোঁ, তেতিয়া মানুহে মানে কিবা কিবি কথা ক'বলৈ আৰম্ভ কৰে যে মোৰ কি সমস্যা, মই কেনেকৈ চলিছোঁ, কি কৰিছোঁ, সেইটো মই বুজি পাওঁ, মই জানো। সেইটো বাহিৰৰ মানুহে নাজানে। সেই কথাখিনি যে আলোচনা কৰি থাকে, আকৌ ঘূৰি মই যেতিয়া শুনা পাম বা আপুনি শুনা পাব, তেতিয়া মনটো বহুত দুখ লাগে, নহয় জানো? যে কিনো কৰি থাকে, যে ল'ৰা ছোৱালী কিনো কৰে, ল'ৰা ছোৱালী এতিয়ালৈ একো হোৱাই নাই। কাৰোবাৰ ভাগ্যত পঢ়ি উঠিয়ে সোনকালে চাকৰি হয়, কাৰোবাৰ ভাগ্যত নহয়। তাকে লৈ মানুহে আলোচনা কৰি ব্যস্ত হৈ থাকে। আনক লৈ মানে মানুহে জীয়াই থাকি ভাল পায়। আনৰ ঘৰত কি হৈছে নহৈছে, আনৰ কথাবোৰক ভাবি লৈ কেনেকৈ জীয়াই থাকে মানুহবোৰ, ভাবিলে আচৰিত, নহয় জানো? মোৰ কথাখিনি শুনি যদি ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। যদি শেষত মই আকৌ কওঁ, যদি মই কিবা ভুল কৈছোঁ ক্ষমা কৰি দিব। ধন্যবাদ।